যিহেতু বিষয়টো দুখন দেশৰ মাজত এতিয়া জড়িত হৈ পৰিছে। মই নিশ্চয় গম পাই মই দুবাৰকৈ ছিংগাপুৰ গ'লোঁ, প্ৰথম গোচৰ ৰুজু কৰিলোঁ, যোৱা 1 তাৰিখে আকৌ যাই মই 3 তাৰিখে আহিলোঁ। কি হৈছে কি নাই হোৱা, যিহেতু ন্যায় প্ৰক্ৰিয়া এগৰাকী ৰানিং জাজৰ জৰিয়তে চলি আছে, আমাৰো দায়িত্ব যে তাত কি হৈছিলে, ইয়াত কি হৈ আছে, সেই কথাখিনি আমি ন্যায় আয়োগত কোৱাৰ পিছতেহে এটা সিদ্ধান্ত ল'ব পৰা যাব। যদি পিছুৱাই থাকেতো ল'ব পৰা নাযাব, কাৰণ দুখন দিশৰ বিষয়টো জড়িত হৈছে। ছিংগাপুৰৰ বিষয়টোত মই নিজে জড়িত আছোঁ, সেই গতিকে মই ইয়াত আজি উপস্থিত হৈছোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যিসকলে জুবিন গাৰ্গৰ হত্যা, এইটোতো মৃত্যুৰ কথা অহাই নাই এতিয়া, কাৰণ মুখ্যমন্ত্ৰী নিজে কৈছে যে হত্যা হৈছে। হত্যা যদি হৈছে, হত্যাকাৰীও আছে। যিসকলে হত্যাৰ ন্যায়িক তদন্ত বিচাৰি আছে, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৈ আছে, ৰাজনৈতিক অৰাজনৈতিক সকলো দলসকলৰ মুৰব্বীসকলে আহি আমাৰ ন্যায় আয়োগক সহায় কৰিব লাগে। প্ৰকৃত সত্য তেতিয়াহে ওলাব পাৰিব, বিশেষ কাম নাই। SIT লৈ গৈছিল নেকি আপোনাৰ? SIT মোক মাতাই নাই, আৰু মাতিলে মই নিশ্চয় যাম, আপোনালোক খবৰ দিম। ছিংগাপুৰত আপুনি কেনেকুৱা কি পালে? অকণমান আপুনি লিখিছে, কিন্তু এজন প্ৰথম গোচৰটো ৰুজু হ'ল যোৱা 15 অক্টোবৰত, আৰু যোৱা মই 2 তাৰিখে যাই তাত দেখিলোঁ, মোৰ লগত কথা পাতিলে। মোৰ গোচৰটো PCG মানে পুলিচ কষ্টেল গাৰ্ডত তাত চলি আছে, তদন্ত চলি আছে। খুব সোনকালে কৰোনাৰ্ছ কোৰ্টৰ ৰিপৰ্টটো দাখিল হ'ব, আৰু ন্যায়িক প্ৰক্ৰিয়া ছিংগাপুৰত চলিব। ছিংগাপুৰৰ সিদ্ধান্ত নহ'লে কিন্তু মই ভাবোঁ অসমত সিদ্ধান্ত দিয়াটো কঠিন হ'ব, কাৰণ ঘটনাটো হৈছিল ছিংগাপুৰত। সেই গতিকে মই সম্পূৰ্ণ সহযোগত আছোঁ, যোগাযোগ কৰিছোঁ, যিকোনো ডেভেলপমেণ্ট আপোনালোকক জনাইছোঁ। আৰু কিবা আছে? আপুনি তাতে ছিংগাপুৰত হত্যাকাণ্ড বুলি হেৰি কৰিছিলে নে? মই যোৱা 15 তাৰিখে যেতিয়া মোৰ গোচৰটো ৰুজু হৈছিলে, তেতিয়া মই কৈছিলোঁ যে মাননীয় মুখ্যমন্ত্ৰীগৰাকী কৈছে হত্যাকাণ্ড বুলি। এইটো কালিৰ কথাটো কোৱা নাই, মই আগৰ কথাও কৈ আছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া এবাৰ আগতে কৈছিলোঁ যে এইটো হত্যাকাণ্ড বুলি। যিহেতু ৰাজ্যৰ মুৰব্বীগৰাকী হত্যাকাণ্ড বুলি কৈছে, সেই গতিকে আপোনালোকৰো দায়িত্ব। এগৰাকী পৰ্যটক, জুবিন গাৰ্গক তেখেতসকলে পৰ্যটক বুলি ধৰিছিলে। কোন জুবিন গাৰ্গ তেখেতসকলে তেতিয়া গম পোৱা নাছিলে। পিছত যেতিয়া বিষয়টো বাঢ়ি গ'ল, তেখেতসকলে গোটেই কথাখিনি মই যেতিয়া ক'লোঁ যে তেখেতৰ বডি ৰিচিভিঙৰ ক্ষেত্ৰত 4 নং স্থান পাইছিলে বিশ্বৰ ভিতৰত। 4-5গৰাকী যুৱক আত্মহত্যা কৰিছে অসমত। গতিকে তেওঁ পাব্লিক ফিগাৰ, যাৰ বাবে মোৰ গোচৰটো ল'ব লাগে। 7 ঘণ্টা শুনানিৰ পিছত মোৰ গোচৰটো পঞ্জীয়ন হৈছে। সেই কথাখিনি আজি মই ন্যায় আয়োগৰ ওচৰত দাখিল কৰিম।